তাতে মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছো ন আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ ক'ত আপোনাৰ অৰিজিনেল আমি ইয়াৰে হয় ক'ত অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচে তাৰ পৰা যা নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় ন দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম ডিচি মহোদয়ে ক'লে টেলিফোন আহিলে অকস্মাত এবাৰ কল আহিছে মোৰলৈ কল আহিছে অহাৰ পিছত মই এবাৰ মিছ কল আহিলে মিছ কল অহাৰ পিছত মই আকৌ এবাৰ আহিলে মই উঠোৱা নাই এইটো কলটো আকৌ এবাৰ আহোঁতে মই ৰিচিভ কৰিলোঁ টু কলাৰত মোৰ নাম আহিলে মই ছোৱালীজনীক সুধিলোঁ সোধাৰ পিছত ছোৱালীজনীয়ে ক'লে ডিচি কৈ আছে এইটো এনেকৈ ডিচি কথা পাতে নেকি বুলি ক'লোঁ তাৰপিছত ছোৱালীয়ে ক'লে কি নাম কওকচোন অমুক নাম বুলি ক'লে মই ক'লোঁ টু কলাৰত আহিছে তেতিয়া ছোৱালীয়ে ক'লে হয় ডিচিয়ে হয় বুলি ক'লে তেতিয়া মই হেৰি কৰিলোঁ কথা পাতিলোঁ তাৰপিছত মাটি আমাৰ হয় ককা দেউতাহঁতে লৈছিলে কেনেকৈ কি লৈছিলে এইটো ময়ো নাজানো এতিয়া মই 41 বছৰ বয়স মই ইয়াতে জন্ম তাৰপিছত দেউতাহঁতে আটাইকেইটাই কাম দেউতাই চম্ভালি আছিলে 2016 চনত দেউতা ঢুকালে তাৰপিছত মই এতিয়া ময়ো বাহিৰত থাকোঁ ময়ো ইমান এটা নাজানো সৰুৰ পৰাই বাহিৰত থাকোঁ এতিয়া গম পোৱা গ'ল যে তেওঁলোকৰ নামত মাটি আছে তেওঁলোকক মই ক'বলৈ গ'লোঁ ক'বলৈ যাওঁতে তেওঁলোকে ক'লে মাটি আমাৰ নামত আছে তোমাক উঠাইবলৈ খেদাবলৈ গৈছোঁ নেকি নাই যোৱা নহয় বুলি ক'লে ইয়াতে আছে বাপুতি পাইং ডাঙৰ বাপুতি পাইং বুলি তাৰপিছত তৰ্কেশ্বৰ পাইং তেওঁলোকৰ এজমালিত আছে 5জন মানুহৰ নামত আছে ম্যাদী হৈ থকা আছে তাৰপিছত মই ক'লোঁ তাৰপিছত খাজানা আমাৰ 90 চনলৈকে খাজানা দিয়া আছে হেৰি 66ৰ পৰা 90 চনলৈকে খাজানা দিয়া আছে তেওঁলোকৰ নামতে দিয়া আছে নাই 90 চনৰ এইফালে দিয়া নাই কেনেবাকৈ নাই দিয়া নাই যোৱাকালি বিশ্বনাথৰ আয়ুক্ত মহোদয়ে আমাৰ টকোবাৰী অঞ্চলৰ এজন যুৱকক ফোনত কিছুমান বক্তব্য ৰাখিলে ফোনত তেখেতে ধমকি দিছে কেইটামান এইটো কথাটো আমাৰ অকণমান বুজিবলৈ কিবা খাথৰ নিচিনা লাগি আছে প্ৰথম কথাটো হ'ল এজন আয়ুক্ত বিষয়াই যদি এজন সাধাৰণ নাগৰিকক ফোন কৰি তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া হয় যে তুমি নেপালৰ নাগৰিক হয় ইনডাইৰেক্টলি সেইটোৱে ক'ব বিচাৰিছে তুমি নেপাললৈ যাব লাগিব সেনেধৰণৰ তেনেকুৱা বাক্য ক'বলগীয়া কিয় হ'ল এজন আয়ুক্ত মহোদয়ৰ হাতত আইনৰ যিখিনি শক্তি থাকে তেখেতৰ আইনৰ যোগেদি তেখেতে এই গোটেই কামখিনি কৰিব লাগিছিলে যদি সঁচাকৈয়ে সেই হোজা চিধা সেই গাঁৱলীয়া মানুহজন যদি দুখী আছিলে বা অথবা তেখেতে যদি বেলেগৰ মাটি দখল কৰিছিলে তেতিয়াহ'লে আইনেদি তেওঁক ব্যৱস্থা ল'ব লাগিছিলে কিন্তু আয়ুক্ত মহোদয়ে কি কৰিছে নিজে ফোন কৰি ধমকি দিছে এটা কথা স্পষ্ট আৰু মই সংবাদ মাধ্যমৰ আগত মই গৌৰৱেৰে কওঁ মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি আমি তেনেকুৱা এটা জাতিক নেতৃত্ব দি থকা নাই অসমত যে ইয়াত কোনোবা বিদেশী মানুহ আছে নেপালৰ মানুহ আছে তেনেকুৱা জাতিক আমি নেতৃত্ব দি অহা নাই এই কথাটো স্পষ্টভাৱে বিশ্বনাথৰ আয়ুক্ত মহোদয়ক মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই ঘোষণাই কৰি দিছোঁ যদি তেখেতক গোৰ্খা জাতিটোক লৈ পেলাই যদি কিবা তেখেতক ক'বলগীয়া আছে গোৰ্খা জাতিটো যদি বিদেশী হয় বুলি প্ৰতিপন্ন তেখেতে কৰিব পাৰে তেতিয়াহ'লে আমি কিন্তু ইতিহাস আৰু আমাৰ হাতত থকা নথিখিনি লৈ আমি তেখেতৰ লগত বহিবলৈ আমি সাজু আছোঁ আমি প্ৰতিপন্ন কৰি দিম যে এই ঐতিহাসিকভাৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত কান্ধত কান্ধ মিলাই এই গোৰ্খা জাতিটোৱে অসমৰ চুকে কোণে অসমৰ সাৰ্বভৌমত্ব ৰক্ষাৰ পৰা আদি কৰি অসমৰ ভাষা সাহিত্যৰ লগত এই জাতিটোৱে কাম কৰি আহি আছে আৰু এইখিনিত আমাৰ এটা কথা কিন্তু আমি বিবেচনা কৰি আছোঁ আমোলা এজন হিচাপে ক'ৰবাত নহয় ক'ৰবাত
আয়ুক্ত মহোদয়ে এই বিশ্বনাথ জিলাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত কিবা কাজিয়া কন্দল লগাবলৈহে বিচাৰি আছে নেকি? আমাৰ সেইটো এটা প্ৰশ্ন হৈ আছে। কিন্তু এই বস্তুটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিবেচনা কৰিব লাগিব। কাৰণ এজন আয়ুক্তই যেতিয়া জাতি জনগোষ্ঠীৰ মাজত কন্দল লগাবলৈ চেষ্টা কৰি থকা বুলি এতিয়া ৰাইজৰ মাজত বস্তুটো ওলাই গৈছে। আমাৰ জাতীয় সংগঠনসমূহ অসম গোৰ্খা সন্মিলন, নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিসংঘ, গোৰ্খা সাহিত্য শাসন দাবী সমিতি, গোৰ্খা ছাত্ৰ সন্থা, আমি সকলো আজি একেলগে মিলি ইয়াত এটা সভা আহ্বান কৰিছিলে। আমি সভাৰ পৰা এটাই কথা চিন্তা কৰি আছোঁ যে আয়ুক্ত মহোদয়ে আমাৰ যিটো এটা খাতুম পুৰুষীয়া যিটো এটা ৰিলেশ্যন, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা ৰিলেশ্যন, সেইটো আয়ুক্ত মহোদয়ে ভাঙিব বিচাৰি আছে নেকি? গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা, যিহেতু আপোনালোকে জানে আমি এখন সভাৰ পৰা ওলাই আহিছোঁ, এতিয়া সেই সভাৰ সিদ্ধান্ত মতে অনতিপলমে বিশ্বনাথ জিলাৰ পৰা তেখেতক কিন্তু ইয়াৰ পৰা বদলি কৰি বেলেগ জিলালৈ লৈ যাব লাগিব। নহ'লে কিন্তু বিশ্বনাথ জিলাত চাব অতি কম দিনৰ ভিতৰতে আয়ুক্ত মহোদয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত কিন্তু ইয়াত কাজিয়া লগোৱাৰ এটা ব্যৱস্থা কিন্তু তেওঁ হাতত লৈ আছে বুলি আমাৰ ধাৰণা হৈ আছে।